বজাৰখন গাঁৱতে আছে, গতিকে দোকানখনো আমি গাঁৱতে সৃষ্টি কৰিব লাগিব। কিন্তু সেই দোকানখন খুলিছো বুলি লাজ কৰিলে নহ'ব। নাৰ্চাৰী খুলিছো, নাৰ্চাৰী এনেকৈ আছে বুলি নিজৰ ঘৰত আপোনালোকে বেনাৰখন পোষ্টাৰখন লগাব পাৰিব লাগিব। কাম কৰিবলৈ লাজ কৰিলে নহ'ব, নিজৰ বস্তুটো দেখুৱাবলৈ লাজ কৰিলেও নহ'ব। ঘৰৰ বাৰীখনত গাঁৱত এনেকৈ জীৱন আৰু সংস্থাপন নাৰ্চাৰী লগাই থৈছো, কাৰণ মই নাৰ্চাৰী এখন চলাই আছো। মানুহে জানিব লাগিব, তেতিয়াহে মোৰ পৰা পুলি নিব। লাজটো ভাঙিব লাগিব। প্ৰতিখন গাঁৱতে এখন নাৰ্চাৰী হ'ব আৰু সেই নাৰ্চাৰীৰ পৰাই গাঁৱৰ অঞ্চলৰ মানুহে সেই নাৰ্চাৰীৰ পৰা বস্তু কিনিব। প্ৰত্যেকজন গাঁৱৰ মানুহে টাউনলৈ গৈ টাউনৰ নাৰ্চাৰীৰ পৰা বস্তু কিনি আনে। মই কিন্তু ওলোটা কথা কৈ আছো, গাঁৱতে নাৰ্চাৰীখন হ'ব, তাতে এজন নিবনুৱাও সংস্থাপন পাব, নিবনুৱাজনৰ এটা ব্যৱসায়ী হ'ব, লগতে গাঁৱৰ মানুহৰ সেই টাউনলৈ যাব নালাগে, বেলেগ পুলি ৰাখিব নালাগে, গাঁওখনৰ প্ৰয়োজনীয় সকলোখিনি পুলি কিন্তু ৰাখিব পাৰে। এয়া দেখিছে তামোলৰ পুলি, এয়া হৈ গ'ল হাঁচি পুলি। এইকেইটা বস্তু গাঁৱত একদম প্ৰয়োজনীয় বস্তু। সেই বস্তুকেইটা ৰাখিও এখন নাৰ্চাৰী হ'ব পাৰে। কনচেপ্টটো বুজাওঁ আহক। প্ৰথমতে মই পুলিবিলাক দেখাই লওঁ। সেই পুলিবিলাকৰ পিছত আপোনালোকৰ ৰিকুৱাৰ্ড পুলিখিনি আপোনালোকে ৰাখি এনেকৈ এখন চাইনবোৰ্ড লগাই ঘৰৰ ছাইডত আপোনালোকে এখন এনেকৈ চালি দি নাৰ্চাৰী সৃষ্টি কৰিব পাৰে, য'ত কৈছোঁ ব্যৱসায় এটা হ'ব, গাঁৱৰ ল'ৰাজনৰ সংস্থাপনৰ বাট এটা মুকলি হ'ব, য'ত গাঁৱৰ মানুহজনে টাউনৰ পৰা পুলি আনিব নালাগে, ঘৰৰ ওচৰৰ ল'ৰাজনৰ পৰা পুলি আনি পিনি ব্যৱসায়টো সৃষ্টি কৰিব পাৰিব। একেবাৰে কম মূলধনত এই কামটো কৰিব পাৰি। কনচেপ্টটো বুজিলেই হ'ল। কনচেপ্টটো এনেকুৱা ধৰণৰ, চব পুলি আপোনালোকে কৰিব নালাগে। মোৰ ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ পুলি দেখা পাব, কিন্তু মই কোৱা নাই যে আপোনালোকে এইবিলাক চব পুলি কৰক। আমাৰ অঞ্চলত যিবিলাক চলে আমি সেইবিলাকেই কৰিছোঁ। আহক ভিতৰলৈ আহক, দেখাই দিওঁ। এইফালে দেখিছে, এইটো এটা শ্বেড। আমাৰ এনেকুৱা শ্বেড কেইটা আছে, 4টা আছে। তো এই 4টা শ্বেডত আমি বিভিন্ন ধৰণৰ পুলি থৈছোঁ। আপুনি ইয়াৰফালে দেখা পাব, এইফালে যদি চাওঁ আমি গোলাঘাটৰ তেলি হাঁচি। আমাৰ ইয়াত যিহেতু হাঁচি খুব ধুনীয়া এখন বজাৰ। হাঁচি মই নিজে প্ৰায় যোৱা 2025 চনত প্ৰায় 1500 হাঁচি পুলি লগালোঁ। গতিকে হাঁচিৰ এখন ভাল বজাৰ আছে, গতিকে মই হাঁচি ৰাখিছোঁ। আপোনালোকৰ তাত যদি হাঁচি বজাৰ নাই, নাৰাখিব, কাৰণ ইয়াত ইনভেষ্টমেণ্ট কৰি আপোনালোকৰ লাভ নাই। এইফালে হৈ গ'ল আপোনাৰ অভকাডো, এইফালে হৈ গ'ল তেজপুৰৰ যি লিচু, তেজপুৰীয়া লিচু। এইফালে দেখিছে আমৰ ফুল আহি আছে। এয়া অল টাইম বা 12মহীয়া আম বুলি কয়, দুবাৰ ফুল দিয়ে। আৰু সেইফালে আছে চিকু, এইফালে আছে তেজপাত, এইফালে দেখাই দিয়ে। আকৌ এইফালে আছে বাপৰে, এয়া হৈ গ'ল বগা চন্দন, এয়া বগৰী পুলি, বগৰী যি বিলাতী বগৰী যি কওঁ, আপেল বগৰী কওঁ, সেয়া। সেইফালে আকৌ হাঁচি আছে, সেইফালে আমলখি আছে, নেমু আছে, তেজপাত আছে, আকৌ বগৰী আছে, আকৌ মধুৰি আছে, সেইফালে মধুৰিও আছে। মানে ইয়াত আছে, মোৰ নাৰ্চাৰীখন একচুৱেলি ফ্ৰুটছৰ আৰু লগতে প্লাণ্টছৰ নাৰ্চাৰী, আপোনালোকে জানে, য'ত মই আমাৰ গাঁৱৰ প্ৰয়োজনীয় বস্তুবিলাক ৰাখোঁ, য'ৰ পৰা গাঁৱৰ মানুহে ইয়াৰ পৰা পুলি নিয়ে। এইখিনি হৈ গ'ল এইখিনি বস্তু। তাৰপিছত আমি বস্তুটো দেখাওঁ, কনচেপ্টটো তাৰপিছত আপোনালোকক বুজাম। মই যিহেতু গাঁৱত হ'বলগীয়া নাৰ্চাৰীখনৰ কথা কৈছোঁ, এই পুলিখিনি মই ৰেডি কৰি থৈছোঁ। এজনে নিবলৈ আহি আছে, তেখেতে নিব, মানে শ্বেডৰ পৰা উলিয়াই ৰখা হৈছে। তেওঁক প্ৰায় 2000 হাঁচি পুলি লাগে, 2000 হাঁচি পুলি আমি ইয়াত ৰেডি কৰি থৈছোঁ। এইফালে কি হ'ল দেখিছে, ঘৰৰ নিজৰ ধানো ইয়াত ৰ'দত দি থকা হৈছে, মানে যিহেতু নিজৰ বাৰীখনতে আছে। এইফালে আছে আপোনালোকৰ চন্দন, এইফালে আছে ডাঙৰ চাইজৰ হাঁচি, সোমাই দেখাই দিয়ে এইফালৰ পৰা। সেইফালে আছে একেবাৰে তিতাচপা, সেইফালে আছে চেগুন, সেইফালে আছে মেহেগনি। তাৰপিছত এইফালে এইবিলাক গছো আছে অলপ চলপ, য'ত অলপ চলপ গৈ থাকে, ইমান বেছি এইবিলাকত মই ফ'কাছ নকৰোঁ। তাৰপিছত মানে যি চলে সকলো বস্তু আমাৰ ইয়াতে পায়। এইটো এটা শ্বেড, এইফালে এটা শ্বেড আছে, ইয়াত আছে কমপ্লিট মেহেগনি আৰু চেগুন। আপোনালোকে দেখা পাব, এই গোটেই যে দেখিছে এইখিনি হৈ গ'ল মেহেগনি, আৰু এইফালে হৈ গ'ল চেগুন। এই দুখিনি ইয়াত আছে। ইয়াতে প্ৰায় মেহেগনি 3000 মান মেহেগনি আছে, চেগুনো আছে প্ৰায় 500 মান চেগুনৰ পুলি আছে। তাৰ লগতে আকৌ দেখাওঁ আহক আপোনালোকক, মানে গাঁৱৰ বাৰীখনত কি কি বস্তু থাকিলে সেই বস্তুৱে বিক্ৰী হ'ব, তাৰ পৰা আমি 2 টকা উপাৰ্জন কৰিব পাৰিম, সেই বস্তুটোহে কথা। এইফালে সেই বস্তুখিনি আপোনালোকে দেখিলে, আৰু এইফালে এতিয়া হৈ গ'ল চাওক, আপোনালোকে দেখা পাব এইফালে তামোলৰ পুলি। ইয়াত আছে তামোলৰ পুলি অলপ ডাঙৰ চাইজ, সেইফালে সৰু চাইজ আছে, এইফালে টকৌ পুলি আছে, এইফালে আছে আপোনাৰ নিমৰ পুলি, এইফালে নাহৰৰ পুলি, এইফালে চন্দনৰ পুলি, এইফালে হ'ল নুনিৰ পুলি, এইফালে হৈ গ'ল আমৰ পুলি, এইফালে আকৌ চন্দনৰ পুলি বেলেগ বেলেগ চাইজৰ, আকৌ এইফালে হৈ গ'ল অমৰপালি আমৰ পুলি, এইফালে হৈ গ'ল লেঙৰা আমৰ পুলি, এইফালে হৈ গ'ল আকৌ সৰু চাইজৰ তামোলৰ পুলি। মানে মই যিহেতু নাৰ্চাৰীত মোৰ ইয়াত মানে গোটেই ওচৰৰ অঞ্চলৰ মানুহ আহে, তেওঁলোকে সেই গছ পুলিটো নিবলৈ আহোঁতে, আজি যে ধৰি লওক 1000 হাঁচি পুলি নিবলৈ আহিব, তেওঁ কি কৰে, 2টা মোৰ পৰা
এই আমৰ পুলিও লৈ যায়। গতিকে কি হ'ল, মোৰ আম পুলিটো বিক্ৰী হ'ল, গতিকে মই গোটেইখিনি ৰাখিছোঁ। আপোনালোকে কিন্তু গোটেইখিনি বস্তু নাৰাখি নাৰ্চাৰীখনো সৃষ্টি কৰিব পাৰে। আপোনালোকৰ ৰিকুৱাৰমেণ্ট বেষ্ট, মানে আপোনালোকৰ তাত বোলে চন্দন চলিছে, মেহগনি চলিছে, আপোনালোকৰ তাত চেগুন চলিছে, সেই বস্তুখিনি আপোনালোকে ৰাখি এখন নাৰ্চাৰী সৃষ্টি কৰিব পাৰে। নাৰ্চাৰীও বহুত বেছি দাম ল'ব নালাগে। আম পুলিটোৰ দাম আপোনালোকে 150 টকা নলৈ 120 টকাত আম পুলিটো দিয়াৰ ব্যৱস্থা কৰিব পাৰে। য'ত মেহগনি পুলি বেলেগে 30 টকা লৈ আছে, আপোনালোকে তাত 20 টকা মেহগনি পুলিৰ দাম লৈও আপোনালোকে এখন ব্যৱসায় বজাৰ সৃষ্টি কৰিব পাৰে। আমি বিচাৰিছোঁ আমাৰ কষ্টিং কম কৰিবলৈ মানুহৰ। প্ৰতিজন আজি কোনোবাই পুলি এটা লগাব বিচাৰিছে, আজি কোনোবাই মেহগনি পুলি 1000 লগাব বিচাৰিছে, তেওঁক 15 টকা দৰত মেহগনি পুলি দিবলৈও আমি ৰেডি। কাৰণ কিয়, আমাৰ বেলেগ খৰচ নাই। আমাৰ এইটো নাই যে আমি ৰাস্তাৰ কিনাৰত ৰেণ্ট লৈ, আমি ভাড়া লৈ, আমি মাটি এডোখৰ লৈ ডাঙৰকৈ কৰিছোঁ। একো নাই, আমি সৰুকৈ কৰিছোঁ। আমাৰ গতিকে প্ৰফিটৰ পাৰ্চেণ্টেজটো সৰু হ'ব। আমাৰ ইয়াতে আপুনি তামোলৰ পুলি 22 টকা, 23 টকা, 20 টকাটো পায়। কেলৈ পায়? আমাৰ বেলেগ খৰচ নাই। আমি কেৱল এটা মেইনটেনেঞ্চৰ পইচা লৈ আমি এই নাৰ্চাৰীখন যাতে চলাই থাকিব পাৰি, যিহেতু আমাৰ ওচৰৰ অঞ্চলৰ মানুহে গম পাব লাগিব, সেই গম পাবৰ বাবে আমি কি কৰিলোঁ, এখন চাইনবোৰ্ড লগালোঁ। লগতে আমাৰ যি হোৱাটছএপৰ ষ্টেটাছ আছে, আমাৰ যিখিনি মানুহে হোৱাটছএপ চায়, সেইখিনি মই ষ্টেটাছটো দি থলোঁ, য'ত মোৰ তাতে আহি পিনি মানুহে পুলি কিনিলে। আজি 2 বছৰ দিন হ'ব হ'ল, অহা ছেপ্টেম্বৰত মোৰ 2 বছৰ হ'ব, আজি 1.5 বছৰ হৈ গৈছে। সেই নাৰ্চাৰীৰ পৰাই বিক্ৰী কৰি এটা খুব ধুনীয়া এটা প্ৰফিট উলিয়াব পাৰিছোঁ। কাৰণ কিয়, মানুহে গম পাইছে যে টাউনৰ নাৰ্চাৰী এখনত বস্তু কিনাতকৈ গাঁৱৰ নাৰ্চাৰী এখনত যদি বস্তু কিনো 2 টকা দাম কম পৰিব, লগতে গাঁৱৰ সেই ল'ৰাজনে 2 টকা পাব। কিন্তু এটাই কথা, এই চাইনবোৰ্ডখন লগাবলৈ লাজ পালে নহ'ব। ঘৰৰ ছাইডত যে চাইনবোৰ্ডখন যদি লগাবলৈ লাজ পাইছে, তেতিয়াহ'লে এই কামটো আপোনালোকে নকৰাই ভাল। বহুত বেছি টকা নালাগে, একদম চলা বস্তুকেইটাৰে আপোনালোকে এখন বজাৰ সৃষ্টি কৰিব পাৰে। আজি যদি চাই আপুনি দেখা পাব মাটি ক'ত আছে। গাঁৱতে মাটি আছে, টাউনৰ মানুহে আম পুলি এটা নিব, গাঁৱৰ মানুহে যেতিয়া আম লগাব আম পুলি 10টা নিয়ে। আজি প্ৰত্যেকজন গাঁৱৰ মানুহে টাউনৰ পৰা গৈ পিনি আমি বজাৰ কৰিছোঁ, আৰু সেই বজাৰ কৰি আনি আমি ইয়াত লগাইছোঁ, মানে নাৰ্চাৰী ক্ষেত্ৰত কৈছোঁ। সেই বস্তুটোকে আমি কি সৃষ্টি কৰিব বিচাৰিছোঁ, গাঁৱত এখন মাৰ্কেট সৃষ্টি কৰিবলৈ। আৰু সেই মাৰ্কেটখনত আপুনি সুবিধা যদি আগত লয়, আপোনাৰ বস্তুখিনি খুব সুন্দৰকৈ চলিব। যদি ডিটেইলছ কিবা জানিব লগা থাকে যোগাযোগ কৰিব। পুলি লাগিলেও আমাৰ পৰা আপোনালোকে হ'লচেল ৰেটত পুলি নিকিনি আপোনালোকে আপোনালোকৰ গাঁৱৰ অঞ্চলত বিক্ৰী কৰিব পাৰিব, য'ত আপোনালোকে একদম লিমিটেড, আপুনি যদি কয় যে মই আজি 5000 টকা পুলি নিব বিচাৰিছোঁ, 5000 টকা পুলি আপুনি হ'লচেল ৰেটত লৈ যদি যায়, আপোনালোকৰ তাতে বিক্ৰী কৰি চাইনবোৰ্ডখন লগাই ল'লে বিক্ৰী হ'ব, আৰু সেই পুলি বিক্ৰী হোৱাৰ পিছত আকৌ আপুনি কি চলিব গম পাব, আকৌ আপুনি ল'ব পাৰিব। মানে আপুনি বিচাৰিছে চন্দন, মেহগনি নিব বিচাৰিছে, বা আপোনালোকে তামোল বা আম পুলি নিব বিচাৰিছে, কেৱল সেইকেইটা বস্তু নিও আপোনালোকে সৰুকৈ বেনাৰ এখন লগাই দিলে কিন্তু আপোনাৰ এই কামটো হৈ যাব, য'ত আপুনিও লগাব পাৰিলে, এনেকৈ পুলি লগাইও দেখালে মানুহক, তাৰ লগতে কি হ'ল, আপোনাৰ বাবে এখন বজাৰো আপুনি সৃষ্টি কৰিব পাৰিলে। চ' একো কষ্ট কৰিবলগীয়া কাম নহয়, কেৱল পানী মাৰিব লাগে 2 দিনৰ মূৰে মূৰে। পানী মাৰিলে পুলি ডাঙৰ হ'ব। আজি এই পুলি 120 টকাত বিকিছোঁ, কাইলৈ ইমান ডাঙৰ হ'ব, 150 টকাত বিকিম, পৰহিলৈ ইমান ডাঙৰ হ'ব, 200 টকাত বিকিম। মানে অহা বছৰ যদি বিক্ৰী নহয়, সেইখিনি 200 টকা হ'বগৈ দাম। চ' ইয়াত সদায় বাঢ়ি যোৱা বস্তু হয়, কমি যোৱা বস্তু কিন্তু ইয়াত নহয়। চ' এয়াই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব। যোনে ভাবিছে এনেকুৱা কনচেপ্ট বিচাৰি আছে, তেওঁলোকে কনচেপ্ট কৰিম বুলি ভাবিছে, তো মোৰ লগত যোগাযোগ কৰি তেওঁলোকে কনচেপ্টখিনিৰ বিষয়ে জানিব পাৰিব, ৰিকুৱাৰমেণ্টখিনি বুজিব পাৰিব, দাম দৰবিলাক কথা আমাৰ লগতে পাতি ল'ব পাৰিব। চ' এয়াই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তেওঁলোকৰ লগত। আৰু উৎসুকসকলে কোনোবাই যদি বিচাৰে পুলি নিবলৈ যোগাযোগ কৰিব। আমাৰ 2 টকা আমাৰ গাঁওখনৰ নাৰ্চাৰীখনৰ অকণমান দেখিবলৈ শুৱনি হ'ব। লগতে খুব ভাল লগা কথা, এই গাঁৱৰ নাৰ্চাৰীখন আজি 1.5 বছৰ দিন কৰাৰ পিছত নতুনকৈ এতিয়া আমি ৰাস্তা কিনাৰতে মানে নতুনকৈ আমি ল'বলৈ গৈ আছোঁ এটা জেগা, য'ত আমাৰ কেৱল আউটলেটটো থাকিব, ইয়াতে ষ্টকটোতো ইয়াতে থাকিব। তো গতিকে আপোনালোকেও তেনেকুৱাকৈ প্ৰচেছ কৰিলে লাহে লাহে যেতিয়া যাব, বহুত ডাঙৰকৈ ষ্টাৰ্ট নকৰি সৰুকৈ আৰম্ভ কৰিলে বস্তুখিনি আগুৱাই নিব পাৰিব। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ, থেংক ইউ।